নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী মৰিগাঁৱৰ 81 জন মণ্ডল আৰু কাননগোক বদলিৰ নিৰ্দেশ দিয়া হৈছে 3 বছৰতকৈ অধিক কাল একেটা লাটতে কাম কৰা মণ্ডলক বদলিৰ নিৰ্দেশ ৰাইজৰ অভিযোগৰ ভিত্তিত এই পদক্ষেপ মৰিগাঁৱৰ উপায়ুক্ত দেৱাশিষ শৰ্মাৰ দুদিন পূৰ্বে মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছিল এজন লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল মণ্ডলজনক আৰু তাৰ পাছতেই এই বদলিৰ নিৰ্দেশ জিলা প্ৰশাসনৰ মৰিগাঁৱৰ 81 জন মণ্ডল আৰু কাননগোক বদলি নিৰ্দেশ দিয়া হৈছে 3 বছৰতকৈ অধিক কাল একেটা লাটতে কাম কৰা মণ্ডলক বদলিৰ নিৰ্দেশ দিয়া হৈছে ৰাইজৰ অভিযোগৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই দুদিন পূৰ্বে মৰিগাঁৱত গ্ৰেপ্তাৰ হৈছিল এজন লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল লাট মণ্ডলজনক আৰু তাৰ পাছতেই এই বদলিৰ নিৰ্দেশ জাৰি কৰে জিলা প্ৰশাসনে যান-বাহনৰ চেকিং আৰু জৰিমনাৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগত ৰাজপথতে ৰাইজৰ ৰোষত পৰিল আৰক্ষী বজালিৰ বালাপৰা আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিটু বৰাসহ আৰক্ষীৰ দলক ঘেৰাও কৰিলে অঞ্চলটোৰ জনতাই শহ লোকে আবদ্ধ কৰি ৰাখে আৰক্ষীৰ দলটোক বানত ককবকাই থকা ৰাইজৰ পৰা ফাইনৰ নামত আতংকৰ সৃষ্টি কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীৰ আতংকৰ বাবে পবিত্ৰ ঈদৰ বজাৰ কৰিবলৈ আহিব পৰা নাই বুলিও অভিযোগ উত্থাপন কৰে ৰাইজে আৰক্ষীৰ পৰা মানসিক বিকাৰগ্ৰস্ত লোকো হাৰি নোযোৱাৰ অভিযোগ উত্তেজিত ৰাইজৰ পিছত ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী উপস্থিত হোৱাৰ পিছতে নিয়ন্ত্ৰণ হয় পৰিস্থিতি আমি দেখুৱাইছো শহ উত্তেজিত জনতাই এনেদৰে জবাবদিহি কৰিলে আৰক্ষীক জৰিমনাৰ নামত আৰু যান-বাহনৰ চেকিঙৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে ৰাজপথতে ৰাইজৰ ৰোষত পৰিল আৰক্ষী বজালিৰ বালাপাৰা আৰক্ষী চকীত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিটু বৰাসহ আৰক্ষীৰ দলক ঘেৰাও কৰিলে অঞ্চলটোৰ জনতাই শহ লোকে এনেদৰে আবদ্ধ কৰি ৰাখিলে আৰক্ষীৰ দলটোক উল্লেখযোগ্য যে শেহতীয়াকৈ বানে কোবাই গৈছে সমগ্ৰ বজালি অঞ্চল বানত ককবকাই আছে ৰাইজে আৰু তাৰ মাজত জৰিমনাৰ নামত এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ সৃষ্টি হৈছে আৰক্ষীয়ে জৰিমনাৰ নামত আতংকৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰক্ষীৰ আতংকৰ বাবে পবিত্ৰ ঈদৰ বজাৰ কৰিবলৈ ঘৰৰ পৰা ওলাব পৰা নাই বুলিও ৰাইজৰ অভিযোগ আনকি আৰক্ষীৰ মানসিক বিকাৰগ্ৰস্ত লোকেও হাৰি যাব পৰা নাই আৰক্ষীৰ এই হাৰাশাস্তিৰ পৰা আৰু তাৰ পিছতে ঘটনাস্থলীত এনেদৰে শহ লোক সমবেত হৈ ঘেৰাও কৰিলে আৰক্ষীৰ দলটোক জবাবদিহি কৰিছে তাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় উচ্চপদস্থ আৰক্ষী বিষয়া আৰু তাৰ পিছতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় বালাপাৰা বাজাৰত আমাৰ বাজাৰ কৰিবলৈ আহিছে তাৰমানে কোনোবাই মাইকী মানুহ লৈ আহিছে লগত কোনোবাই বাচ্চা লৈ আহিছে এটা হেলমেট পিন্ধিছে হয়তো বাচ্চাটোৰ হেলমেট নাই কিন্তু আমাৰ প্ৰশাসনে আমাৰ গাড়ীবিলাক তেওঁলোকে চেক কৰি আছে তাত আমাৰ ক'ব লগা নাই কিন্তু কথাডাল কোনোবা বাচ্চা এটা আনিছে মাইকী এটা পিছত বহাই আনিছে তাতেও তেওঁলোকে ৰাখি ফাইন কাটিছে আৰু তেওঁলোকে জৰিমনা কৰাইছে আমাৰ গাড়ীত কাগজ নাই জৰিমনা বহিছে আমাৰ ক'ব লগা নাই কিন্তু আমি দেখিবলৈ পাইছোঁ প্ৰশাসনৰ পুলিচৰ গাড়ীৰ কাগজে নাই তাৰমানে গতিকে আইন কি বেলেগ বেলেগ নাকি তেওঁলোকৰ হেলমেটত তেওঁলোকৰ ছিট বেল্ট নাই আমাৰ 4চকীয়া গাড়ী যদি কোনোবা ছিট বেল্ট নিদিয়ে তেতিয়াহ'লে তেওঁলোকে আমাক ধৰি ফাইন কাটে কিন্তু প্ৰশাসনৰ গাড়ীত ছিট বেল্ট নাই গাড়ীৰ কাগজ নাই তেওঁলোকৰ এইটো আইন কোনে মহানগৰীৰ লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰত নিশা উত্তপ্ত পৰিস্থিতি বুধবাৰৰ দিনটোত জামিন পোৱা একাংশ কয়দীক ধন লৈ নিশাই মুকলি কৰি দিয়াৰ বিপৰীতে ধন দিব নোৱাৰা একাংশ কয়দীক মুকলি কৰি নিদিয়াৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কাৰাগাৰ কৰ্তৃপক্ষই 1000 টকাকৈ লৈ জেলৰ পৰা কয়দীক উলিয়াই দিয়াৰ অভিযোগ জামিন পোৱাৰ পিছতো টকা নিদিলে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কয়দীক এৰি নিদিয়াৰ অভিযোগ 2-3 দিন পূৰ্বেও জেলত চাবলৈ অহা কয়দীৰ পৰিয়ালৰ পৰা ধন লোৱাৰ অভিযোগ কেন্দ্ৰীয় কাৰাগাৰত মুকলিকৈ ধনৰ লেনদেন চলাৰ অভিযোগ উত্থাপন হয় যাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় কাৰাগাৰত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বুধবাৰৰ দিনটোত জামিন পোৱা একাংশ কয়দীক ধন লৈ নিশাই মুকলি কৰি দিয়াৰ বিপৰীতে ধন দিব নোৱাৰা একাংশ কয়দীক মুকলি কৰি নিদিয়াৰ অভিযোগত এই পৰিস্থিতিৰ সৃষ্টি হয়
কাৰাগাৰ কৰ্তৃপক্ষই 1000 টকাকৈ লৈ জেলৰ পৰা কয়দীক উলিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। জামিন পোৱাৰ পিছতো টকা নিদিলে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই কয়দীক এৰি নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। 2-3 দিন পূৰ্বেও জেলত চাবলৈ অহা কয়দীৰ পৰিয়ালৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। অৰ্থাৎ ধন নিদিলে কোনো ধৰণৰ কামেই নকৰে জেল কৰ্তৃপক্ষই। এই অভিযোগ উত্থাপন কৰিছে কয়দীৰ একাংশ আত্মীয়ই। মুকলিকৈ ধনৰ লেনদেন চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আনকি জেলত থকা কয়দীক সাক্ষাৎ কৰিবলৈ আহিলে আত্মীয়ই টকা দিব লাগে, ধন দিব লাগে। যদি ধন দিয়া নহয় তেতিয়াহ'লে কোনো ধৰণৰ সঁহাৰি নজনায়। আনকি জামিন পোৱা কয়দীৰ পৰাও মুকলি কৰি দিয়াৰ নামত ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। সোমাই আছে আজি 4:30 মানত অৰ্ডাৰ হ'ল। অৰ্ডাৰ হোৱাৰ পিছত পিয়নজনক ক'লো যে আমাৰ হাতত দি দিয়ক। কৈছে নাই, এনেকাতো দিয়া নাযায়, এই জেলৰ পিয়নৰ হাততহে কাগজখিনি দিয়া যাব। তাৰপিছত জেলৰ পিয়নে গোটেই কাগজখিনি ল'লে আমাৰ চকুৰ আগত দি, লৈ পেলাই সি অকণমান ছাইডত গৈ ৰখি থাকিলে। তাৰ পিছত যোনে 1000, 500, 1500 যাৰ পৰা যিমান লৈছে সেই কাগজখিনি যোনে হাতে হাতে আনি ইয়াত জেলত দিছে সেইকেইটা মানুহ আজি ওলালে। আৰু আমিতো নাজানো, আৰু আমাৰ পইচাও নাই, দুখীয়া মানুহ। পিছত আমি পইচা দিব পৰা নাই। সি 7:30, 8টা মান বজাত আহি জেল পালে। পোৱাৰ পিছত এতিয়া কৈ আছে আমাক এটা নহ'ব, যিকেইটাই হাতে হাতে যিটো অৰ্ডাৰ পাইছে, চব হাতে হাতে যিকেইটা আনিব পাৰিছে সেইকেইটাহে আজি ওলাই দিল। এতিয়া আমাক কৈ আছে তোমাকেইটা দেৰি হৈ গ'ল, তোমালোকৰ নহ'ব। পইচাটো লৈছে এই পিয়নে। নলবাৰীৰ ঘগ্ৰাপাৰ থানাত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। কিশোৰীক উলংগ কৰি ফটো তুলিলে আৰক্ষী বিষয়াই। এগৰাকী আৰক্ষী বিষয়াই মোবাইলত কৰিছিল ৰেকৰ্ড। এই ঘটনা সন্দৰ্ভত নলবাৰী থানাত ৰুজু হৈছে এটা গোচৰ। 287-23 নম্বৰত ৰুজু কৰা হৈছে গোচৰ। আৰক্ষী অধীক্ষক সুধাকৰ সিঙক অৱগত কৰা হৈছে বিষয়টো। অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে। আদালতত ভাষ্য ৰেকৰ্ড কৰিছে কিশোৰীগৰাকীৰ। অতি জঘন্য আৰু বৰ্বৰ কাণ্ড সংঘটিত হৈছে। খোদ আৰক্ষী থানাৰ ভিতৰত এই বৰ্বৰ নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে, য'ত লিপ্ত হৈছে খোদ আৰক্ষী বিষয়া। নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ এই ভয়ংকৰ কাণ্ডই উদঙাই তুলিছে এই মুহূৰ্তত নিৰাপত্তাৰ ফোপোলা স্বৰূপ, য'ত নাৰী আৰু মহিলাৰ সুৰক্ষাৰ কথা কৈ অহা হৈছে। তেনে সময়তে সুৰক্ষাৰ দায়িত্ব থকা, জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্ব থকা খোদ আৰক্ষীয়ে এইবাৰ কিশোৰীক উলংগ কৰি ফটো তোলাৰ দৰে এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন ৰাজ্যত। ঘগ্ৰাপাৰ থানাত সংঘটিত হোৱা এই ঘটনাই এতিয়া তোলপাৰ লগাইছে আৰক্ষীৰ ভিতৰচৰা তথা সমগ্ৰ ৰাজ্যত। এগৰাকী আৰক্ষী বিষয়াই মোবাইলত ৰেকৰ্ড কৰিছিল, কিশোৰীগৰাকীক উলংগ কৰিছিল থানাৰ ভিতৰতে, মোবাইলত ৰেকৰ্ড কৰিছিল সমগ্ৰ দৃশ্য। এই ঘটনা সন্দৰ্ভত নলবাৰী থানাত এটা গোচৰ ৰুজু কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে। 287-23 নম্বৰত ৰুজু কৰা হৈছে এটা গোচৰ। আৰক্ষী অধীক্ষক সুধাকৰ সিঙকো অৱগত কৰা হৈছে এই বিষয়টো। অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ভুক্তভোগী কিশোৰীগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে। আদালতত ভাষ্য ইতিমধ্যে ৰেকৰ্ড কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ। এই ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্বত্ৰে এই মুহূৰ্তত দাবী উত্থাপন হৈছে। নলবাৰীৰ পৰা আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক কৈলাশ ডেকাৰ সৈতে। কৈলাশ, এটা বৰ্বৰ কাণ্ড সংঘটিত হৈছে, য'ত নিৰাপত্তাৰ দায়িত্ব থকা, সুৰক্ষাৰ দায়িত্ব থকা আৰক্ষীয়ে যদি এনে কাণ্ড সংঘটিত কৰে তেতিয়াহ'লে ৰাইজৰ, নাৰীৰ, মহিলাৰ সুৰক্ষা ক'ত, নিৰাপত্তা ক'ত? নিশ্চিতভাৱে জয়ন্ত আৰক্ষী যেন থানাত যেন এতিয়া সাধাৰণ লোক যেন কোনো ধৰণৰ সুৰক্ষিত নহয়। কাৰণ নলবাৰীৰ যি ঘগ্ৰাপাৰ থানাত যি ঘটনা সংঘটিত হৈছে, এগৰাকী ভুক্তভোগী থানাত অনাৰ পিছত যি ভুক্তভোগী কিশোৰীগৰাকীক নলবাৰীৰ ঘগ্ৰাপাৰৰ এগৰাকী আৰক্ষী বিষয়াই তেওঁক উলংগ ফটো তুলি মোবাইলত ৰেকৰ্ড কৰিছিল। আৰু সেই ঘটনাই আচলতে নলবাৰীৰ লগতে ৰাজ্যৰ যে আৰক্ষী হওক বা ৰাজ্যৰ জুৰি এক খলকনি তলাৰ সৃষ্টি হৈছে। কাৰণ যুৱতীগৰাকীয়ে যিহেতু তেওঁক এটা গোচৰৰ ভিত্তিত তেওঁক অনা হৈছিল থানালৈ, কিন্তু যি ঘটনাৰ সংক্ৰান্তত আনিছিল তাৰ পৰৱৰ্তী সময়ছোৱাত কিন্তু আৰক্ষীয়ে যি উলংগ ফটো তোলা বা বিভিন্ন অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ ভিত্তিত নলবাৰী সদৰ থানাত যুৱতী কিশোৰীগৰাকীয়ে এখন এজাহাৰ দাখিল কৰিছে। আৰু তাৰ তাৎক্ষণিকভাৱে ক'বলৈ গ'লে নলবাৰীৰ যে আৰক্ষী অধীক্ষকৰ নেতৃত্বত আচলতে অতিৰিক্ত আৰক্ষী অধীক্ষক এগৰাকীক এই সমগ্ৰ ঘটনাটোৰ তদন্ত অৰ্পণ কৰা হৈছে। লক্ষণীয় কথাটো হৈছে জয়ন্ত চক,
আৰক্ষীৰ হাতত যিহেতু জনসম্পৰ্ক যিহেতু সাধাৰণ মানুহ আৰু আৰক্ষীৰ যে সম্পৰ্ক গঢ়িবলৈ যি গৃহ বিভাগে বিভিন্ন ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীৰ আধুনিকীকৰণ কৰা হৈছে কিন্তু সমগ্ৰ ঘটনাটো যেন অন্যফালে গৈছে কাৰণ এগৰাকী কিছু আৰক্ষীৰ যি লোকৰ কাৰণে কাৰণ এই যি ঘটনাটো সংঘটিত অভিযুক্ত আৰক্ষীজনক এই মুহূৰ্তত সোধা পোছা কৰা হৈছে নে নাই কিবা বিহিত ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰা হৈছে নে নাই কাৰণ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰক্ষী অধীক্ষকগৰাকীয়ে তদন্তৰ নিৰ্দেশ দিছে অতিৰিক্ত আৰক্ষী অধীক্ষকক এই মুহূৰ্তত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে নিশ্চিতভাৱে জয়ন্ত এই ঘটনাৰ তদন্ত অব্যাহত আছে কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই আৰক্ষী যিগৰাকী আৰক্ষী এই বিষয় এই ঘটনাটো সংঘটিত কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত এইটো এই নলবাৰী আৰক্ষীয়ে এই আৰক্ষী বিষয়াগৰাকীৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সম্পূৰ্ণ জনাব কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই এইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত যদি তদন্ত আৰম্ভ কৰিছে কি শাস্তি তেওঁক আৰোপ কৰা হৈছে জয়ন্ত নিশ্চয় তেওঁৰ অন্যান্য সতীৰ্থসকলো এই কাণ্ডত জড়িত হৈ আছে নিশ্চিতভাৱে এই তথ্য হয়তো আৰক্ষী যেতিয়া এই সমগ্ৰ ঘটনাটো তদন্তত পোহৰলৈ আহিব তেতিয়া সকলো ঘটনা জনা যাব কিন্তু এই ঘটনাৰ লগত হয়তো অন্য কোনোবা আৰক্ষীৰ লোক জড়িত আছে নে নাই কিন্তু বৰ্তমানলৈকে স্পষ্ট হোৱা নাই জয়ন্ত নিশ্চয় এতিয়া ৰাইজৰ কেনেকুৱা প্ৰতিক্ৰিয়া দল সংগঠনে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই স্পৰ্শকাতৰ বিষয়টোক লৈ কাৰণ এয়া সাধাৰণ কথা নহয় যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশ দিছে খুদ আৰক্ষী প্ৰশাসনক তেনেস্থলত এগৰাকী আৰক্ষী বিষয়াই যদি এনেকুৱা কাণ্ড সংঘটিত কৰে তেনেস্থলত কি প্ৰতিক্ৰিয়া এই মুহূৰ্তত দল সংগঠনসমূহে স্থানীয় ৰাইজে প্ৰকাশ কৰিছে পৰিলক্ষিত হৈছে কাৰণ যেহেতু আৰক্ষীৰ হাতত যদি মহিলা বা যুৱতী বা নাৰী সুৰক্ষিত নহয় আচলতে এই ঘটনা সংঘটিত হোৱাৰ পিছতে আচলতে ৰাজ্যজুৰি বা নলবাৰীতো বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু বিভিন্ন দল সংগঠনে হওক বা সাধাৰণ ৰাইজৰ মাজত এক বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এই ঘটনাৰ লগত জড়িত যিসকল আচলতে যিগৰাকী আৰক্ষী বিষয়াৰ ওপৰত অভিযোগ উত্থাপন হৈছে এই আৰক্ষী বিষয়াগৰাকীক সৰ্বত্ৰে শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে জয়ন্ত নিশ্চয় ধন্যবাদ কৈলাশ ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি মুহূৰ্তত আপুনি দৃষ্টি ৰাখিব এই বিষয়টোত তদন্তৰ কথা ঘোষণা কৰা হৈছে নলবাৰী জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে তদন্ত কমিটি গঠন কৰি দিছে গতিকে কি ব্যৱস্থা গ্ৰহণ কৰা হয় এইজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে এটা লম্পট আৰক্ষী বিষয়া আৰক্ষী প্ৰশাসনক কলংকিত কৰিছে এই আৰক্ষী বিষয়াজনে আৰু এই মুহূৰ্তত আমাৰ হাতত নাম অহা নাই আমি কিছু সময় পিছত আৰু অধিক খবৰ জনাবলৈ চেষ্টা কৰিম যি ঘটনাক কেন্দ্ৰ কৰি এই মুহূৰ্তত ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যি সময়ত কোনো ধৰ্ষণকাৰীয়ে হাৰি নাযাব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তেনে সময়তে আৰক্ষী বিষয়া এগৰাকীৰ এই কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে আজি পবিত্ৰ ঈদ উজ জোহা ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ পুৱাই মছজিদ ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশগ্ৰহণ কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভাতৃত্ববোধৰ বাণীৰে পবিত্ৰ ঈদক লৈ উৎসাহিত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল ইজনে সিজনক যাচিলে ঈদৰ শুভেচ্ছা আৰু পবিত্ৰ ঈদ উজ জোহা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে পুৱাই ঈদগাহ ময়দান মছজিদত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভিৰ কৰিছে সমূহীয়া নামাজ আদায় কৰিবলৈ অংশগ্ৰহণ কৰিছে সকলোৱে নসাজ পৰিধান কৰি ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জনাই বিশ্ব শান্তিৰ বাবে কামনা কৰিছে বিশ্ব শান্তিৰ বাবে দোৱা কৰিছে আমি ঈদ উজ জোহাৰ পৰিৱেশ দেখুৱাম ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই মুহূৰ্তত আমি কেইবাগৰাকীও সতীৰ্থ সাংবাদিকৰ সৈতে আমি সংযুক্ত হৈছো গুৱাহাটীৰ পৰা আছে আমাৰ সৈতে বলেন ভট্টাচাৰ্য লখিমপুৰৰ পৰা আমাৰ সৈতে আছে সঞ্জীৱ লাহন আৰু শিৱসাগৰৰ পৰা আমাৰ সৈতে আছে প্ৰদীপ গগৈ বলেন আপোনাৰ সৈতে সংযুক্ত হৈছো প্ৰথমে মাছখোৱাৰ ঈদগাহ ময়দানত আপুনি এই মুহূৰ্তত উপস্থিত আছে সামগ্ৰিক পৰিৱেশ দেখুৱাওক ঈদ উজ জোহাৰ
হয় জয়ন্ত, এই আজি ঈদ উল জোহা আৰু ঈদ উল জোহাক লৈ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে দেখিব পোৱা গৈছে অসমতো উৎসাহ উদ্দীপনাময় এক পৰিৱেশে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত উপস্থিত আছোঁ মাছখোৱা ঈদগাহ মৈদানত আৰু দেখিবলৈ পোৱা গৈছে ইয়াতো যথেষ্ট সংখ্যক লোকৰ এই মুহূৰ্তত উপস্থিত হৈছে, যদিও বা বতৰ কিছু ডাৱৰীয়া আৰু দেখিব পোৱা গৈছে কিনকিনীয়া কিছু বৰষুণৰ প্ৰভাৱো দেখিবলৈ পোৱা গৈছে আৰু তেনে অৱস্থাত স্বাভাৱিকতে এই মুহূৰ্তত সম্পূৰ্ণ যদিও বা খেলপথাৰ ভৰি উঠা নাই, তথাপি দেখিবলৈ পোৱা গৈছে ইতিমধ্যে লোকৰ সমাগম অহা আৰম্ভ হোৱা দেখিব পোৱা গৈছে। 8:30 বজাৰ লগে লগে ইয়াত ঈদৰ নামাজ পঢ়িব আৰু প্ৰেম ভাতৃত্ব অটুট ৰখাৰ উদ্দেশ্যেৰে সকলোৰে মাজত আচলতে ভাতৃত্বৰ এনাজৰীডাল শক্তিশালী হোৱাৰ উদ্দেশ্যে তেখেতসকলে ঈদৰ নামাজ পাঠ কৰিব আৰু নামাজৰ কাৰণে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এইসকল লোকৰ উপস্থিতি ইতিমধ্যে পৰিলক্ষিত হৈছে আৰু সকলোৱে এই মুহূৰ্তত অপেক্ষাৰত সেই সময়খিনিলৈ 8:30 বজাৰ লগে লগে তেখেতসকলে ঈদৰ নামাজ পাঠ কৰিব। মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, প্ৰথমে ঈদৰ শুভকামনা জনাইছোঁ। ঈদৰ শুভেচ্ছা থাকিল আপোনালোকে লাগে। হয়, বিশেষ মুহূৰ্ত, বিশেষ দিন নিউজ লাইভৰ নিউজ 18ৰ সমূহ কৰ্মকৰ্তাসকলকে মই আন্তৰিক শুভেচ্ছা আৰু ঈদৰ শুভেচ্ছা জনালোঁ। আৰু ঈদৰ যোগেদি এটাই বিচৰা হৈছে যে মানুহৰ ভাতৃত্ববোধ আৰু ত্যাগৰ স্বীকাৰ কৰা, আৰু আমি যদি মানৱতাবোধটো ৰাখিব চেষ্টা চলাওঁ তেতিয়াহ'লে একমাত্ৰ ত্যাগ আৰু ইয়াৰ মাজত থকা যিটো মানুহৰ মৰম আৰু সম্প্ৰীতি এইখিনিৰ বজাই ৰাখিব পাৰিলে মানৱতাবোধ থাকিব আৰু ভাতৃত্ববোধ জগাই থাকিব। আজিৰ এই মুহূৰ্তত মই সমূহ ভাৰতবাসী ৰাইজৰ সন্মুখত এইটোৱে ক'বলৈ বিচাৰোঁ যে একতাই হ'ল আমাৰ মূল সম্বল আৰু দেশক ৰক্ষা কৰাৰ কাৰণেও একতাই হ'ল শ্ৰেষ্ঠ সম্পদ। আৰু যিজন আটাইতকৈ যি শক্তিৰ দ্বাৰা আপোনাৰ মোৰ পৰিচালিত হৈ আছোঁ বা সেই সৃষ্টিকৰ্তাৰ আচল মূল উদ্দেশ্য হ'ল সকলোবোৰ মানুহ একতাৰ দলেৰে সমগ্ৰ মানৱ জাতি এক হওক আৰু পবিত্ৰতাৰ সৈতে নেক হওক আৰু সকলো আত্মাই স্বৰ্গবাসী মৃত্যুৰ পিছত স্বৰ্গবাসী হওক জান্নাত লাভ কৰোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু তেখেতে এই মুহূৰ্তত সুন্দৰকৈ তেখেতে ঈদৰ শুভকামনা জনোৱাৰ লগতে কথা উল্লেখ কৰা দেখিবলৈ পোৱা গ'ল। আৰু আমি একেদৰে দেখিছোঁ যে আচলতে পিতৃ সতে তেখেতসকলে অভিভাৱকৰ সৈতে প্ৰেম আৰু ভাতৃত্ববোধক এক সুন্দৰ এক পবিত্ৰ ঈদ উল জোহা দিনটোত সকলোৱে কামনা কৰিছে, এক বাৰ্তা দিবলৈ চেষ্টা কৰিছে প্ৰেম আৰু ভাতৃত্ববোধৰ। বলেন আপুনি আমাক সামগ্ৰিক দৃশ্য দেখুৱাই থাকক মাছখোৱাৰ ঈদগাহ মৈদানৰ পৰা। এইখিনি মুহূৰ্তত আমি শিৱসাগৰলৈ যাম। প্ৰদীপ গগৈ আছে আমাৰ সৈতে। প্ৰদীপ, আপুনি কোন স্থানত উপস্থিত আছে শিৱসাগৰৰ পৰা? দেখুৱাওক তাৰ সামগ্ৰিক পৰিৱেশ, কেনেদৰে ৰাইজ সাজু হৈছে নামাজৰ বাবে। হয় জয়ন্ত, মই পোনপ্ৰথমে সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ জেঙনিকটীয়াৰ জুম্মা মছজিদৰ সন্মুখত। আৰু ইয়াত ইতিমধ্যেই নামাজ পঢ়ি ইয়াত দোৱা কৰি সম্পূৰ্ণ হৈ গৈছে। মই ইয়াত ইতিমধ্যেই এই যি জুম্মা মছজিদ জেঙনিকটীয়া আছে তাৰ সন্মুখত ইতিমধ্যেই নামাজ পঢ়ি হৈ গৈছে। আৰু বৰ্তমান তেওঁলোকে যি ভাতৃত্ব স্নেহৰ বাণীৰে একেলগে কান্ধে কান্ধ মিলাইছে। মই দেখুৱাইছোঁ এই শিৱসাগৰৰ জুম্মা মছজিদৰ পৰিৱেশ। এয়া শিৱসাগৰত আচলতে আজি সুন্দৰ পৰিৱেশ, বতৰ ভাল। মই দেখুৱাইছোঁ ইজনে সিজনে ইয়াত তেওঁলোকে মৰম চেনেহেৰে আঁকোৱালি লৈছে, শান্তি সম্প্ৰীতিৰ কামনা কৰিছে। শিৱসাগৰৰ জুম্মা মছজিদৰ জেঙনিকটীয়াৰ সন্মুখত মই এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম। উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ দায়িত্বত আছে আপুনি। আজি পোনপ্ৰথমে আপোনাক অভিনন্দন শুভেচ্ছা জনাইছোঁ ঈদ উপলক্ষে। আৰু কি ক'ব আজি এই দিনটোত? এই ঈদ উল জোহা, পবিত্ৰ ঈদ উল জোহা এক ত্যাগ আৰু আদৰ্শৰ প্ৰতীক। আমাৰ উল্লেখ আছে যে পয়গম্বৰ ইব্ৰাহিমেৰ মৰম কৰোণাময় আল্লাহে সপোনত দেখাইছিল যে তেওঁৰ অতি মৰমৰ বস্তুটো বলি দিব লাগে, মানে কুৰবানী দিব লাগে, ত্যাগ কৰিব লাগে। তেতিয়া তেখেতৰ অতি মৰমৰ পুত্ৰ ইছমাইলক চকুত কাপোৰ বান্ধি পেলাই এটা পৰ্বতৰ কাষত দি পেলাই তেখেতে ত্যাগ কৰিব লৈছিলে, তেখেতে কতল কৰিব লৈছিলে। তেনেকুৱাতে দেখা গ'ল যে আল্লাহ ইমানেই ভাল পাই নিজৰ পুত্ৰকো বিসৰ্জন দিব লৈছিলে, কিন্তু দেখা গ'ল যে তাৰ পৰিৱৰ্তে এটা দুম্বা ছাগলীহে মানে কতল হৈছে বা কুৰবানী হৈ গৈছে। তেতিয়াৰ পৰা সেই তাহানিৰ পৰা এই পৰম্পৰা ৰক্ষা কৰি পবিত্ৰ ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ ঈদ উল জোহা পালন কৰি আহিছে। এটা জন্তু আল্লাহ পৰম কৰুণাময় আল্লাহৰ নামত উচৰ্গা কৰে, এয়াই কুৰবানী আৰু এয়াই পবিত্ৰ ঈদ উল আজহা।
হয়, এয়া এই পবিত্ৰ ঈদুল জুহাৰ আজি তেওঁ অৰ্থ ব্যাখ্যা কৰিলে। আমি পুনৰ দেখুৱাইছোঁ ইতিমধ্যে নামাজ পঢ়ি সকলো ইয়াৰ পৰা ওলাই আহিছে মছজিদৰ পৰা। এয়া হৈছে শিৱসাগৰ জুম্মা মছজিদ জেঙনি ক্ষতিৰ পৰিৱেশ। ইতিমধ্যে সমূহীয়া নামাজ আদায় কৰিছে। আপুনি দৃশ্য দেখুৱাই থাকক প্ৰদীপ। সঞ্জীৱ লাহন আছে লখিমপুৰৰ পৰা, আমি সঞ্জীৱৰ সৈতে সংযুক্ত হৈছো। সঞ্জীৱ, আপুনি কোন স্থানত উপস্থিত আছে, কেনেকুৱা পৰিৱেশ, কেনেকুৱা আয়োজন ঈদ উজ জোহা? হয় জয়ন্ত, মই বৰ্তমান উপস্থিত আছো আহমেদপুৰ মৰকাজ মছজিদত উপস্থিত আছো, আৰু এই মছজিদটো হৈছে লখিমপুৰৰ ভিতৰত মুখ্য মছজিদ মৰকাজ মছজিদ। আৰু সমগ্ৰ পৰিৱেশ ইতিমধ্যে ঈদৰ নামাজ সম্পূৰ্ণ কৰি যিসকল লোক আছে তেওঁলোক এই মাত্ৰ শেষ কৰি ওলাই আহিছে, আৰু ইজনে সিজনক প্ৰেম ভাতৃত্ববোধেৰে আলিংগন কৰা পৰিলক্ষিত হৈছে, খুবেই শুভকামনা জনোৱা পৰিলক্ষিত হৈছে। মই মছজিদৰ ভিতৰৰ অংশ দেখুৱাবলৈ যত্ন কৰিম জয়ন্ত। ইয়াত হাজাৰোধিক কেইবা হাজাৰ লোকে একেলগে ঈদৰ নামাজ আদায় কৰে। এতিয়াও বহু লোকে দোৱা কৰি আছে দেখা পোৱা গৈছে, কিন্তু মূল নামাজ ইতিমধ্যে শেষ হৈছে। মই মছজিদৰ ভিতৰলৈ যাবলৈ যত্ন কৰিম আৰু সমগ্ৰ পৰিৱেশ আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাবলৈ যত্ন কৰিম। আৰু চাওক জয়ন্ত, লখিমপুৰ ভিতৰত অন্যতম এটা পুৰণি মৰকাজ মছজিদ, আৰু এইটো লখিমপুৰৰ মুখ্য মৰকাজ মছজিদ। ভিতৰত হাজাৰ হাজাৰ লোক আছে। দুমহলীয়া মছজিদ যিহেতু, তলৰ মহলতো কেইবা হাজাৰ লোকে ইয়াত নামাজ আদায় কৰে আৰু ওপৰ মহলতো কৰে। আৰু ঈদ বুলি ক'লে সাধাৰণতে এই মছজিদৰ পৰিৱেশে সুকীয়া হৈ থাকে। মই সমগ্ৰ পৰিৱেশ দেখুৱাই আছো জয়ন্ত। এতিয়াও বহু লোক মছজিদৰ ভিতৰতে আছে, বহু লোক যদিও বা ওলাই আহিছে ঈদৰ নামাজ শেষ কৰি। সমগ্ৰ পৰিৱেশ দেখুৱাম, আৰু যদি সম্ভৱ হয় যিসকল লোক আছে তেওঁলোকৰ লগত কথা পতাৰো যত্ন কৰিম। যিহেতু বিশেষ ৰীতি নীতি থাকে ঈদ উজ জোহা উপলক্ষত, গতিকে সকলোখিনি ৰীতি নীতি পালন কৰি এনেদৰে তেওঁলোকে পৰম্পৰা ৰক্ষা কৰি যি নামাজ সেয়া আদায় কৰি ওলাই অহা পৰিলক্ষিত হৈছে। মই দেখুৱাই আছো সমগ্ৰ পৰিৱেশ। এয়া হ'ল লখিমপুৰ জিলাৰ আহমেদপুৰ মৰকাজ মছজিদৰ দৃশ্য। ইয়াত হাজাৰ হাজাৰ লোকে একেলগে সমবেত হৈ ঈদৰ নামাজ আদায় কৰে। এয়া তেওঁলোকৰ পৰম্পৰা। আৰু ইতিমধ্যে ঈদৰ নামাজ মূল নামাজ শেষ হৈছে। এতিয়াও তেওঁলোকে দোৱা কৰি আছে, বা মছজিদ পৰিচালনা সমিতিৰ পৰা হয়তো কিছু নীতি নিৰ্দেশনা বা সৎ বাণী উপদেশ বাণী এই সকলোৰে আগবঢ়াইছে, গতিকে তেওঁলোকে শুনি আছে। মই কথা পতাৰ যত্ন কৰিম। যথেষ্ট সংখ্যক লোক ওলাই আহিছে, তেওঁলোকৰ লগত মই কথা পতাৰ যত্ন কৰিম আৰু সমগ্ৰ পৰিৱেশ দেখুৱাম। আৰু যাতে ক'ব লাগিব যে এই ঈদ উজ জোহা উপলক্ষত সকলোৱে ইতিমধ্যে ইয়াৰ পূৰ্বে উল্লেখ কৰা হৈছে যে ত্যাগ কৰে, নিজৰ অতি প্ৰিয় জীৱ বা জন্তু তেওঁলোকে ত্যাগ কৰা এটা পৰম্পৰা তেওঁলোকৰ আছে। মই কথা পতাৰ যত্ন কৰিম আপোনাৰ লগত। এইফালে মোক কৰি দিয়ক, আপুনি এইফালে চালে ভাল হ'ব দাদা। কি ক'ব ঈদৰ উপলক্ষত? ঈদৰ বৰ ভাল লাগি আছে। নামাজ হ'ল? নামাজ হ'ল। কিমান মানুহ একেলগে ইয়াত নামাজ পঢ়ে? ধৰি লওক আপোনাৰ হাজাৰৰ বেছি হৈছে আমাৰ ইয়াত মছজিদৰ মাজতে। পিছতে আপোনাৰ বাহিৰলৈ আছে। আমাৰ আজি উত্থাপনা আমি আপোনাৰ লগত সম্পূৰ্ণ জ্ঞাপন কৰিছোঁ। আমাৰ ভাল লাগিছে আজি। ধন্যবাদ। আমিও শুভকামনা জ্ঞাপন কৰিলোঁ আৰু দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ। মই পুনৰ কৈছোঁ যে ঈদৰ নামাজ ইতিমধ্যে শেষ হৈছে। দাদা, ঈদৰ শুভকামনা জনালোঁ। নামাজ কৰিলেনে? নামাজ কৰিলে? মই দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ লখিমপুৰৰ এয়া আহমেদপুৰ মৰকাজ মছজিদৰ দৃশ্য। মই পুনৰ কৈছোঁ যে হাজাৰৰ অধিক লোকে ইয়াত সমবেত হৈ নামাজ আদায় কৰে, আৰু সেই সুন্দৰ পৰিৱেশ প্ৰেম ভাতৃত্ববোধেৰে এই সকলো লোকে ওলাই আহে এই মছজিদত নামাজ পঢ়িবৰ কাৰণে। প্ৰত্যেক বছৰে, এই বছৰে নহয় জয়ন্ত, প্ৰত্যেক বছৰে তেওঁলোক ওলাই আহে। আৰু এটা খুব এটা সুন্দৰ দৃশ্য বুলি ক'ব লাগিব। কি ক'ব, কেনেকুৱা লাগে? কিমান মানুহে একেলগে নামাজ পঢ়িব? নামাজ কৰিলে আৰু আছে যথেষ্ট সংখ্যক লোক আছে মছজিদৰ ভিতৰত। এতিয়াও দাদা, এতিয়া কি চলি আছে ভিতৰত? কি হৈছে? খুতমা পঢ়ি আছে। নিশ্চয় সঞ্জীৱ, এটা পৰিৱেশ এই মুহূৰ্তত লখিমপুৰত বিৰাজ কৰা পৰিলক্ষিত হৈছে। কেৱল লখিমপুৰে নহয়, সমগ্ৰ ৰাজ্যজুৰি, সমগ্ৰ দেশজুৰি, সমগ্ৰ বিশ্বজুৰি ঈদ উজ জোহাৰ আনন্দ উৎসাহ পৰিলক্ষিত হৈছে। বলেন, মই পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। 8:30 বজালৈ সকলোৱে অপেক্ষা কৰিছে। আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে ঈদ উজ জোহা উপলক্ষে আজি ঈদগাহ ময়দানত মাছ খোৱাত? নিশ্চয়কৈ আচলতে কিনকিনীয়া কিছু বৰষুণে কিছু প্ৰভাৱ পেলাইছে, তথাপি দেখিবলৈ পোৱা গৈছে মানুহৰ জনস্ৰোত পৰিলক্ষিত হৈছে। আৰু কেইটামান মুহূৰ্তৰ পিছতে তেখেতসকলে
আনুষ্ঠানিকভাৱে তেখেতৰ ঈদৰ নামাজ পাঠ কৰিব আৰু তাৰ কাৰণে দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে মাছখোৱা ঈদগাঁও মৈদামৰ দেখুৱাইছোঁ যে যথেষ্ট লোকৰ ইতিমধ্যে সমাগম ঘটিছে কিছু বাকী আছে যদিও বা কেইটামান মুহূৰ্তৰ পিছত তেখেতসকলে পাঠ কৰিব আৰু এই মুহূৰ্তত ইনামৰ জৰিয়তে যি আচলতে তেখেতসকলৰ বাণী সেই বাণীসমূহ ইতিমধ্যে পাঠ কৰি থকা পৰিলক্ষিত হৈছে আৰু অধীৰ আগ্ৰহেৰে সেইসকল লোকে এই মুহূৰ্তত তেখেতসকলে শুনি আছে আৰু সুন্দৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু সকলোৰে আচলতে অধীৰ অপেক্ষা থাকে এই বিশেষ সময়খিনিৰ সকলোৰে অধীৰ অপেক্ষা থাকে ইছলাম ধৰ্মী লোকসকলে আৰু তেখেতসকলে এই ইছলামৰ ধৰ্মী এই লোকসকলে তেখেতসকলৰ এই পবিত্ৰ এই আজি ঈদুল জোহাৰ এই বিশেষ দিনত তেখেতসকলে ঈদৰ নামাজ বহু সংখ্যক লোক এনেদৰে সমবেত হৈছে 8:30 বজাত তেওঁলোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰিবৰ বাবে ওলাই আহিছে বছৰ কিছু প্ৰতিকূল কিন্তু প্ৰতিকূল বতৰক নেওচিও ঈদৰ উৎসাহ উদ্দীপনা অব্যাহত আছে ত্যাগ প্ৰেম ভাতৃত্ববোধৰ বাণীৰে আজি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল একতাৰ দোলেৰে বান্ধ খাইছে ঈদ উল জোহা উপলক্ষে ধন্যবাদ বলেন সঞ্জীৱ আৰু প্ৰদীপ তিনিওগৰাকীকে এই মুহূৰ্তত বিদায় জনাইছো খবৰৰ ধাৰা অব্যাহত থাকিব গুড মৰ্নিং 18ত সময় হৈছে এটি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় আজি মণিপুৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী দুদিনীয়া ভ্ৰমণসূচীত মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব কংগ্ৰেছ নেতাজনে আশ্ৰয় শিবিৰলৈ গৈ ভুক্তভোগী লোকক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে 11 বজাত বিশেষ বিমানযোগে ইম্ফলত উপস্থিত হ'ব ৰাহুল গান্ধী ইয়াৰ পিছতে বাহনযোগে চুৰাচান্দপুৰলৈ গৈ সামাজিক সংগঠনৰ সৈতেও মত বিনিময় কৰিব কংগ্ৰেছ নেতাজনে চুৰাচান্দপুৰৰ পৰা বিষ্ণুপুৰলৈ ৰাওনা হৈ নিশা মৈৰাঙত কটাব ৰাহুল গান্ধীয়ে ইতিমধ্যে দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হৈছে কংগ্ৰেছ নেতাগৰাকী ত্ৰিপুৰাৰ উনাকুটি জিলাত জগন্নাথ ৰথযাত্ৰাৰ মাজতে ভয়ংকৰ অঘটন ৰাজপথত ৰথযাত্ৰাৰ সময়তে বিদ্যুৎস্পৃষ্ট হৈ 7জন ভক্তৰ কৰুণ মৃত্যু নিহতসকলৰ মাজত আছে শিশু আৰু মহিলাও গুৰুতৰভাৱে আহত হৈছে আন কেইবাগৰাকীও ভক্ত আহত কেইবাগৰাকীও লোকক উদ্ধাৰ কৰি ভৰ্তি কৰোৱা হৈছে হাস্পতালত ইপিনে এই ভয়ংকৰ ঘটনাত নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে উনাকুটি জিলাৰ কুমাৰঘাটত সংঘটিত হৈছে এই শোকাবহ ঘটনা উভতনি যাত্ৰাৰ সময়ত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিছিল ৰথখন ইপিনে এই শোকাবহ ঘটনাৰ পিছতে আগৰতলাৰ পৰা ৰেলযোগে কুমাৰঘাটলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী মানিক সাহা নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰি পৰ্যাপ্ত সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে এই শোকাবহ ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিহতৰ আত্মীয়লৈ 2 লাখ টকা আৰু আহতসকললৈ 50,000 টকাৰ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ ইমার্জেন্সি প্রথম 2 জন নিয়ে আসছিল ইলেকট্রিক বার্ন পেশেন্ট আপার দেম রোলে প্রথম বার্ন নিয়ে আসছিল আমি ভাবছিলাম ছোটো মেশন না তারপরে এটি ম্যানেজ করতে করতে হঠাৎ করে সাডেনলি অনেকজন মানে প্রায় 10-12 জনের মতো আসছে এই 10-12 জনের মধ্যে প্রায় 6 জন পুরো ব্লড নিয়ে আসে তারপরে বাকি যে 6 থেকে 7 জন আসলো বাকি যারা আসে এটির মধ্যে মেজর ইঞ্জুরি বার্ন ইঞ্জুরি আছে এই সবাই আমি ইমিডিয়েট ট্রিটমেন্ট দিয়েছিলাম এই ডিস্ট্রিক্ট হসপিটালে পাঠাই দিয়েছি আৰু ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম ছুপাৰফাষ্ট প্ৰাইম টাইম 100 ষ্ট্ৰং নহয়